নাজিৰা মহকুমাৰ ওপৰ নাজিৰাত দীঘল পৰি এজন ব্যক্তিৰ শৰীৰ সমাধি। আজি নাজিৰাৰ ১ নং ৱাৰ্ডৰ নিবাসী ভকত দাস নামৰ এজন ব্যক্তি দীঘলৈত সাঁতুৰি থকা অৱস্থাতেই হঠাৎ নৈৰ বুকুত ডুব যায়। মৃত ব্যক্তিজনৰ বয়স প্ৰায় ৪৫ বছৰ বুলি জানিব পৰা গৈছে। মৃত ব্যক্তিজনৰ ঘৰ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ ওপৰ নাজিৰাৰ ১ নং ৱাৰ্ডত। ঘটনাৰ খবৰ পাই উক্ত স্থানতে নাজিৰা আৰক্ষীৰ লগতে এছডিআৰ বাহিনী ইতিমধ্যে উপস্থিত হৈছে। নিশ্চয়কৈ অতি দুৰ্ভাগ্যজনক ঘটনা আমাৰ গাঁওখনৰ কাৰণে। আজি যোৱা ৰাতি আমাৰ গাঁৱৰে যুৱক এজন ঢুকালে। সেই যুৱকজনক অন্তিম সৎকাৰ কৰিবলৈ গৈ পিনে আজি বৰ্তমান যিজন ঢুকাইছে তেওঁৰ অৰিজিনেল নামটো ৰেৱকান্ত দাস, আমাৰ লগৰে হয়। খুব বেছিতকৈ বেছি তেওঁৰ বয়স হৈছে ৪৫ বছৰ। তাৰ পাছতে তেওঁ গাঁৱত ভকত বুলি মাতে। তেওঁ মানে অন্তিম সৎকাৰ কৰি কি কাৰণে নাজানো, তেওঁ সাঁতুৰি পাৰ হৈ আহিলে। সাঁতুৰি পাৰ হৈ অহা অৱস্থাতে পানীৰ মাজতে তেওঁ ডুব খাই গ'ল। আৰু এতিয়ালৈকে এছডিআৰএফো আহিছে, বিচাৰ খোচাৰ চলি আছে, কিন্তু বিচৰা নাই বা বিচাৰি পোৱা নাই। গতিকে আজিৰ তাৰিখতে এইখন গাঁৱৰ দুজনকৈ যুৱক আমি হেৰুৱাব লগা হৈছে, অতি দুৰ্ভাগ্যজনক। গতিকে আমি প্ৰশাসনকো বৰ্তমান অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আমাক, এতিয়াতো আমি জীৱিত অৱস্থাত তেওঁকতো বিচাৰি নাপাওঁৱেই, গতিকে তেওঁৰ যাতে ডেড বডিটো আমাক উদ্ধাৰ কৰি দিয়ে, সেয়ে প্ৰশাসনলৈ আমাৰ বিনম্ৰ অনুৰোধ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhatiahom@gmail.com।